আঞ্চলকৰ খবৰ এবাৰ ৰাজ্যত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে প্ৰেমৰ সম্পৰ্ক গঢ়ি এবাৰ হিন্দু যুৱতীক ধৰ্মান্ত কৰিবলৈ অহৰহ প্ৰচেষ্টা চলাইছে কুৰান আলী নামৰ এজন লোকে হিন্দু যুৱতী মুছলমান ধৰ্ম গ্ৰহণ নকৰিলে প্ৰাণে মৰাৰো ভাবুকি দিছে পৰিয়ালক ৰাজ্যত কোনে এই জেহাদ আৰম্ভ কৰিছে প্ৰতিটো তথ্য জনাৰ চেষ্টা কৰিম হিন্দু পৰিচয়ৰে হিন্দু যুৱতীৰ সৈতে ভয়ংকৰ কাণ্ড কুৰান আলীৰ কাণ্ডই এতিয়া ৰাজ্যত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে কৰণ সিং বুলি পৰিচয় দি হিন্দু যুৱতীৰ প্ৰেমৰ সম্পৰ্ক কুৰান আলীৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি হিন্দু যুৱতীক ব্লেকমেইল কৰি ধৰ্মান্তকৰণ কৰা হৈছে তিতাবৰৰ মেলামাটিত লাভ জেহাদৰ ভয়ংকৰ কাণ্ড ধৰ্ম পৰিৱৰ্তন নকৰিলে হিন্দু যুৱতীৰ পৰিয়ালক প্ৰাণে মৰাৰো ভাবুকি দিছে মিস্ত্ৰী কাম কৰিবলৈ আহি ভুৱা পৰিচয়ৰে হিন্দু যুৱতীক প্ৰেমৰ জালত পেলাইছিল কুৰান আলীয়ে ইতিমধ্যে লম্পট কুৰান আলীক গ্ৰেপ্তাৰ কৰিছে তিতাবৰ আৰক্ষীয়ে দক্ষিণ খালমৰাৰ ফকিৰগঞ্জত ঘৰ লম্পট কুৰান আলীয়ে কৰণ সিং বুলি পৰিচয় দিছিল ভুৱা হিন্দু পৰিচয়ৰে হিন্দু যুৱতীৰ সৈতে ভয়ংকৰ কাণ্ড কৰিছে লম্পট কুৰানে কৰণ সিং বুলি পৰিচয় দি হিন্দু যুৱতীক প্ৰেমৰ মায়াজালত আবদ্ধ কৰিছিল কুৰান আলীয়ে আৰু কুৰান আলীৰ ফটোগ্ৰাফ আহি পৰিছে মুহূৰ্তত আমি কোন কুৰান আলী ৰখাই ল'ব বিচাৰিছোঁ প্ৰথমতেই এইটো হৈছে কুৰান আলী কৰণ সিং বুলি পৰিচয় দি হিন্দু যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্কত লিপ্ত হৈছিল কুৰান আলী আৰু কুৰান আলীয়ে হিন্দু যুৱতীগৰাকীক ধৰ্মান্তকৰণ কৰিবলৈ চেষ্টা কৰিছিল আৰু ধৰ্মান্তকৰণ নহলে পৰিয়ালক প্ৰাণে মৰাৰো ভাবুকি দিছিল অৱশেষত তিতাবৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আটক কৰিছে কুৰান আলীক মুহূৰ্তত আমি দৃশ্যাংক দেখুৱাইছো ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে কুৰান আলীক মন্তব্য আহি পৰিছে সমগ্ৰ বিষয় সন্দৰ্ভত পোনে পোনে মন্তব্য শুনাৰ চেষ্টা কৰিম কিছুদিন মানে যোৱা বছৰ ছেপ্টেম্বৰৰ মাহত আপোনাৰ জেজেএমৰ কাম চলিছিলে তিতাবৰ মেলামাটিৰ কাম চলি থকা অৱস্থাত সেই সময়ত আমাৰ তিতাবৰে মেলামাটিৰ এজন হিন্দু সম্প্ৰদায়ৰ যুৱতীক আপোনাৰ ধুবুৰী হালমৰাৰ যুৱক এজন সেই কুৰান আলী বুলি তেওঁ নিজৰ নামটো কৰণ সিং বুলি কৈ ছোৱালীজনীৰ চিনাকি হৈ প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলি তেওঁলোকৰ মাজত আপোনাৰ বহুত ভাল পোৱা বাঢ়ি যোৱাৰ পিছত তেওঁলোক মানে ভিডিঅ' কলিং এইবোৰ কিবা কিবি কৰাৰ পাছৰ পৰা তেওঁ সেই যিটো কুৰান আলী তেওঁ ভিডিঅ'বোৰ ৰেকৰ্ডিং কৰি থয় তাৰপিছত তেওঁক মানসিকভাৱে আপোনাৰ ব্লেকমেইলিং কৰি পিনে তেওঁ ধৰ্ম পৰিৱৰ্তন কৰোৱাৰ পাছত তেওঁৰ পৰা পইচা ডিমাণ্ড কৰি পিনে আপোনাৰ বহুত টকা তেওঁৰ পৰা লুটি লয় 1000 5000 10 এনেকৈ বহুত লয় তাৰপাছত ধৰ্ম পৰিৱৰ্তন হোৱাৰ পাছত আকৌ 2 লাখ 3 লাখ টকা এনেকৈ বিচাৰে গাড়ী কিনিবৰ কাৰণে তাৰপিছত ছোৱালীজনী উপায় নোহোৱাত তেওঁ ঘৰৰ মানুহক সকলোকে জনাই কথাষাৰ ঘৰৰ মানুহসকলে আমাক ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘক কথাটো অৱগত কৰে তাৰপিছত আমি এই কথাটো অৱগত হোৱাৰ পিছত তিতাবৰ থানাত আমি সকলোৱে আহি জনাওঁ জনাৰ পিছত তিতাবৰ অচি ছাৰে আৰু আমাৰ SDB বাইদেউ মানে অতি শীঘ্ৰে পদক্ষেপ লৈ পিনে তেওঁক আপোনাৰ ধৰি পৰা ধৰি আনি এতিয়া হেৰি কৰিছে আপোনাৰ হালমৰা আপোনাৰ দক্ষিণ হালমৰা ধৰি আনিছে মানে কিছুমান নাজানে এহেঁতক কি কৰে আপোনাক প্ৰথমতে নিজৰ নামটো সলাই পিনে প্ৰেমৰ হেৰি কৰি পিনে চব ধৰ্ম পৰিৱৰ্তনৰ হেঁচা প্ৰয়োগ কৰে মানে কি কৰে এহেঁতক ব্লেকমেইলিং কৰে প্ৰথমতে ব্লেকমেইলিং কৰিলে এহেঁতৰ কিবা ফটো ভিডিঅ' আজি তিতাবৰৰ এজনী হিন্দু ছোৱালীক নগাঁৱৰ এজন মানে মুছলিম সম্প্ৰদায়ৰ ল'ৰাই প্ৰথমতে তেওঁৰ মানে নামৰ যিটো নাম সলনি তেওঁ নিজৰ নাম সলনি কৰি কি কুৰানৰ পৰা কি কৰণ কৰি পেলাই ছোৱালীজনীৰ লগত প্ৰেমৰ সম্পৰ্ক হ'ল তাৰপিছতে তেওঁলোকে প্ৰেমৰ সম্পৰ্কটোৰ পিছত তেওঁলোকে ভয় ভাবুকিৰে ধৰ্মান্তকৰণৰ কাৰণে তেওঁলোকে গোটেই মানে প্ৰক্ৰিয়াটো আৰম্ভ কৰিলে এইবিলাক কিবা কিবি কৰিলে ধৰ্মান্তকৰণ কৰিলে
আৰু তাৰপিছত ছোৱালীজনীক মানসিকভাৱে অত্যাচাৰ কৰিবলৈ ধৰিলে আৰু তেওঁলোকে পইচা পাতি ডিমাণ্ড কৰাৰ পৰা ধৰি যথেষ্ট কৰি গৈছে আৰু ইতিমধ্যে যিটো ল'ৰাই গোটেই কামটো কৰিছে তেওঁ ইতিমধ্যে এগৰাকী নে দুগৰাকী বিয়া পতা গোটেই ঘটনাটো তেনেকুৱা বুলি আমি কোৱা শুনিছোঁ আৰু ছোৱালীজনীক আমি কথা পাতোঁতে সেইটো কথা পিছত তেওঁ গম পাইছে এতিয়া প্ৰথম কথা হ'ল যে আমি যদি মানে এই কথাবিলাকে যে দুটা মানে সম্প্ৰদায়ৰ মাজত যিটো ভাতৃত্ববোধ সেইটো নাইকিয়া কৰিবলৈ ইতিমধ্যে আৰম্ভ হৈ গৈছে এই কথাখিনিয়ে দুইটা সম্প্ৰদায়ৰ মাজতে এটা মানে ঘৃণাৰ ভাৱ আহি যোৱাৰ সম্ভাৱনা আছে আৰু সেইকাৰণে আমি এটা কথা অনুৰোধ কৰিছোঁ যে হিন্দুৱে হওক মুছলিমেই হওক এই কামখিনি কেতিয়াও কৰিব নাপায় এতিয়া সমাজ এখনৰ বৰ্তি থাকিবলৈ হ'লে আমাৰ যিটো জাতি জনগোষ্ঠীৰ যিটো ঐক্যতা বৈচিত্ৰ্য সেই বৈচিত্ৰ্যখিনি বজাই পেলাইও আমি মানুহ হিচাপে ইয়াত থাকিব পাৰোঁ কি কাৰণে এই কামবিলাক মানে আৰম্ভ কৰি দিছে সেই কথাটো আমি বুজিব পৰা নাই